শুনিছিলোঁ শিক্ষকতা কৰা ইমান সহজ নহয় আৰু আজি যেতিয়া নিজেই এইটো প্ৰফেশ্যনত আছোঁ তেতিয়া বুজিবলৈ পাইছোঁ। জীৱনটোত বহুত নতুন নতুন পৰিস্থিতি যেনেদৰে আহে, আমি যেতিয়া শিক্ষক হিচাপে কাম কৰোঁ আমাৰ সন্মুখত বহুতো নতুন নতুন চেলেঞ্জেছ আহে বা বহুত নতুন নতুন পৰিস্থিতি আমি পাওঁ আৰু সেইবোৰৰ সন্মুখীন কৰিবলৈ আমাক যিটো জ্ঞানৰ পোহৰ আছে সেই জ্ঞানৰ পোহৰখিনি আমাক বহুত সহায় কৰে। এটা কথাই বুজিবলৈ পালোঁ, যদি এজন শিক্ষক হ'বলৈ আমি ভাল শিক্ষক হ'বলৈ বিচাৰোঁ আমি সদায় এজন ভাল লাইফৰ ষ্টুডেণ্ট হৈ থাকিব লাগিব। আৰু এই বস্তুখিনি মই শিকিবলৈ পাইছোঁ নিজৰ পৰিস্থিতিৰ পৰা, নিজৰ এক্সপিৰিয়েঞ্চখিনিৰ পৰা। আৰু ৰাতিপুৱা গৈয়ে কালামৰ সুমোচন বুলি এখন কিতাপ মই পঢ়োঁ, লগত সদায় ৰাখি থওঁ এখন টেবুলত, যাতে কিবা এটা পজিটিভ ফিল কৰোঁ গোটেই দিনটোৰ কাৰণে। আৰু কোৱা হয় নহয়, নতুন নতুন কিতাপ পঢ়িলে আমাৰ নিজৰ মাইণ্ডছেটবোৰো চেঞ্জ হয় আৰু জীৱনৰ প্ৰতি যিটো আমাৰ জীৱনটো চোৱা ধাৰণা, সেই ধাৰণাটো বহুতখিনি সলনি হয়। ইয়াৰ পিছত মই আহিলোঁ এটা ডান্সিং ৰুমলৈকে। আমাৰ ইয়াতে ডান্স ৰুম আছে আৰু ডান্স ৰুমত একচুৱেলি সেইদিনা ষ্টুডেণ্টছখিনিৰ কালচাৰেল উইকৰ কাৰণে কিবা কিবি অডিশ্যন চলি আছিলে আৰু যাৰ কাৰণে মোক অলপমান জাজ কৰি দিবলৈ ক'লে সিহঁতৰ ইণ্টাৰনেলি। তো সেইখিনি কাম কৰিলোঁ। খুব ধুনীয়া, বহুত টেলেণ্টেড হয় আজিকালি ষ্টুডেণ্টছবোৰ, খুব ভাল লাগে। ইমান ধুনীয়াকৈ আমাৰ জেনেৰেশ্যনছবোৰ যেতিয়া গ্ৰ' হোৱা দেখা পাওঁ বহুত ভাল লাগে, বহুত টেলেণ্টেড হয় ষ্টুডেণ্টছবোৰ। আৰু এনেকৈ আমি অলপমান বহিলোঁ আৰু এই কামৰ মাজত এইবোৰ বস্তু কৰি থাকিলে আমাৰ মনটো খুব ভাল লাগে, নহয় জানো? আপুনিও যদি এজন শিক্ষক বা শিক্ষয়িত্ৰী তেনেহ'লে এই এক্সপিৰিয়েঞ্চটো আপুনি নিশ্চয় ফিল কৰিছে হয়তো। আৰু এনেকৈ দিনবোৰ পাৰ হয়, ভাল লাগে আৰু মই এনজয় কৰোঁ। আৰু কোৱা হয় নহয়, যিটো কাম কৰি আমি ভাল পাওঁ সেইটো যদি আমি নিজৰ প্ৰফেশ্যন হিচাপে লওঁ তেন্তে এদিনো কাম কৰাৰ নিচিনা নালাগে। আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। কিবা যদি আপোনালোকে মোৰ লগত কথা পাতিব বিচাৰে দেন কমেণ্ট কৰিব। আৰু আজিলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভালে থাকিব, সুখী থাকিব। কিপ স্মাইলিং।